এইখন লিষ্টত নাম থাকিলে আপোনালোকে পাব 10,000 কোটি টকা। কিন্তু কেনেকৈ চাব এইখন লিষ্টত নাম আছে নে নাই? পোনপ্ৰথমে আপোনালোকে গুগল বা ক্ৰোমত আহিব। ক্ৰোমত আহি আপোনালোকে সাৰ্চ কৰিব সেল্ফ হেল্প গ্ৰুপ লিষ্ট। সাৰ্চ কৰাৰ লগে লগে আপোনাৰ সন্মুখত এখন নতুন পেজ খোল খাই আহি যাব। ইয়াতে দেখা পাব SAG ৰিপৰ্টছ মানে সেল্ফ হেল্প গ্ৰুপ ৰিপৰ্টছ। ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত এখন নতুন এখন পেজ খোল খাই আহি যাব। ইয়াতে আপোনালোকে ইয়াৰ পৰা আপোনালোকে দেখা পাব যে ষ্টেট নেম। ইয়াৰ পৰা আপোনালোকে আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব। ষ্টেটটো সিলেক্ট কৰি লোৱাৰ পিছত তাৰপিছত আপোনালোকৰ পেজটো অলপ লোডিং হয়। আপোনাৰ সন্মুখত এইখন পেজ খোল খাই আহি যাব। ইয়াতে দেখা পাব ডিস্ট্ৰিক্ট। ইয়াৰ পৰা আপোনালোকে আপোনাৰ যি ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। এই পেজত যদি আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো নাথাকে তেনেহ'লে ইয়াতে দেখা পাব যে পেজ নাম্বাৰ দিয়া আছে 1 2 3 4 এনেকৈ দিয়া আছে, তেনেহ'লে 2ত ক্লিক কৰি দিব। 2 নম্বৰ লিষ্টৰ ডিস্ট্ৰিক্টটো আহিছে। আপোনালোকে ইয়াতে আপোনাৰ ডিস্ট্ৰিক্টৰ ওপৰত এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হৈ আপোনাৰ সন্মুখত আকৌ এখন নতুন পেজ খোল খাই আহি যাব। ইয়াৰ পৰা আপোনালোকে আপোনাৰ যিটো ব্লক হয় সেইটো ব্লক আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ লগে লগে আপোনাৰ সন্মুখত এইখন পেজ খোল খাই আহি যাব। এইখন পেজ খোল খাই আহি যোৱাৰ পিছত আপোনালোকে ইয়াৰ পৰা আপোনালোকে আপোনাৰ গ্ৰাম পঞ্চায়তৰ নামৰ ওপৰত এটা ক্লিক কৰি দিব। গ্ৰাম পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ আহি যাব। ইয়াতে আপোনালোকে দেখা পাব যে ইয়াতে আপোনাৰ ভিলেজ নাম আছে। আপোনাৰ গাঁৱৰ নামৰ ওপৰত এটা ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আকৌ দেখা পাব এখন নতুন পেজ খোল খাই আহিছে। আৰু যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰিছে সেইসকলক মই অনুৰোধ কৰি কৈ আছোঁ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে সেইসকলক মই বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ লগত থাকিবলৈ। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব যে ইয়াতে আপোনাৰ গ্ৰুপৰ নাম দিয়া আছে। যদি 1 নম্বৰ পেজত নাথাকে তেনেহ'লে 2 নম্বৰত ক্লিক কৰিব। 2 নম্বৰত পেজত নাথাকে 3 নম্বৰত ক্লিক কৰিব। এনেকৈ আপোনালোকে আপোনাৰ গ্ৰুপৰ নামটো পাই যাব। তাৰপিছত আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আহি যাব এনেকৈ আপোনালোকে ইয়াতে দেখা পাব যে 1 নম্বৰ সিৰিয়াল নম্বৰ, 2 নম্বৰ মেম্বাৰ কোড। ইয়াতে মেম্বাৰ কোড দিয়া আছে। তাৰপিছত দেখা পাব 3 নম্বৰ মেম্বাৰ নেম। ইয়াতে নাম দিয়া আছে। তাৰপিছত ফাদাৰ্স বা হাজবেণ্ড নেম দিয়া আছে। এনেকৈ আপোনালোকে চাই ল'ব আপোনাৰ গ্ৰুপত কিমানজন মানুহ আছে, কাৰ কাৰ নাম আছে। যদি নাম নাথাকে তেনেহ'লে কিন্তু আপোনালোকে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ যিটো 10,000 কৈ টকা দিব সেইটো টকা আপোনালোকে নাপাব। এই লিষ্টত নাম থাকিলেই আপোনালোকে 10,000 কৈ টকা পাব।